বেটি ৰচোন তই মোৰ ফোন এটা আহিছিলে ইম্পৰ্টেণ্ট তই এইফালে আহচোন মা কোৱাচোন মোলে ফোন এটা আহিছিলে ল'ৰাটো কিন্তু ভাল ঘৰৰ বয়স নাই হোৱা কিন্তু তোৰ পঢ়াৰ বয়স তথাপিতো ভাল ঘৰৰ যে মই সিদ্ধান্ত এটা ল'ম বুলি ভাবিছোঁ উপযুক্ত বয়সতহে বিয়া পাতিব এতিয়া নিনিয়ে কিন্তু মা মই সেইখন ঘৰলৈ বিয়া সোমাব নোৱাৰো কিন্তু কিয় আৰু শুন চা বেটি তোক এতিয়া নিনিয়ে আৰু দিম বুলি ময়ো সিদ্ধান্ত নলওঁ কাৰণ তোৰ পঢ়াৰ বয়স তোৰ পঢ়া শেষ হোৱাৰ পাছতহে মই সিদ্ধান্ত ল'ম কিন্তু কথা দিওঁ বুলি ভাবিছোঁ ভাল ঘৰৰ ল'ৰাটো আৰু ল'ৰাটো মাক দেউতাকো বহুত ভাল আৰে এবাৰ ক'লে বুজি নোপোৱা নেকি মই সেইখন ঘৰলৈ কোনো পধ্যে বিয়া সোমাব নোৱাৰো তই এইবোৰ কি কৰিছ তই কিয় নোৱাৰ কিন্তু মা মই কম কিন্তু কাইলৈহে কম মা মই বিপুলক ভাল পাওঁ কিন্তু সি অলপ দুখীয়া তই এইবোৰ কি কৈছ পাগল হৈছ নেকি তই মোৰ ছোৱালী হয় মই যি কওঁ তাক শুনিব লাগিব ঐ তই ইয়াতে ৰখি আছ যে আৰে তুমি কিয় আহিছা যোৱা ধনী ল'ৰা এটা আছে তাৰ লগতে বিয়া হৈ যোৱা আৰে বিপুল মই কিন্তু তোমাক বেয়া পাইছোঁ কিন্তু কিয় আৰে মই ফোনত সকলোবোৰ শুনিছোঁ আৰু কি ক'ল বাকী আছে শুনা মই তোমাক টকা পইচা চাই ভাল পোৱা নাই মই কেৱল তোমাক সঁচা ভাল পোৱা চাইহে ভাল পাইছোঁ আৰু চাগে তোমাৰ দৰে মোক কোনো মৰম দিব নোৱাৰে পিছে কি কৰিবা মইতো দুখীয়া কি কৰি খুৱাম তোমাক তুমি কি বুলি ভাবিছা মোৰ ঘৰৰ মানুহে অমান্তি হ'ল বুলি মই তোমাৰ পৰা আঁতৰি থাকিম নেকি শুনা দুইটাই দুইটাক বুজি পালে আৰু সুখে দুখে একেলগত থাকিলে আমি কেতিয়াও বিপদত নপৰোঁ লাগিলে আমি কাম কৰি খাম আৰু যদি মোক ঘৰত নিদিয়ে মই পলাই হ'লেও গুচি তুমি টেনশ্যন নল'বা নাথাকো মই অকলে মৰিয়েই যাম সঁচাকৈ